IIT গুৱাহাটীত মুকলি কৰা হৈছে অভিনৱ গছ ভিত্তিক উদ্যোগীৰ উদ্ভাৱনী প্ৰশিক্ষণ কেন্দ্ৰ। কেন্দ্ৰীয় চৰকাৰ আৰু USAIDৰ যৌথ উদ্যোগত স্থাপিত প্ৰকল্পটো মুকলি কৰে USAIDৰ প্ৰকল্প সঞ্চালক ডক্টৰ ষ্টিভেন জি অলিভে। অসম চৰকাৰৰ বন বিভাগ, গুৱাহাটী IIT আৰু ৱৰ্ল্ড এগ্ৰ ফৰেষ্ট্ৰীৰ যৌথ উদ্যোগত স্থাপিত হৈছে এই ইনকিউবেশ্যন কেন্দ্ৰটো। এই কেন্দ্ৰটোৰ দ্বাৰা কৃষক উদ্যমী আৰু উদ্যোগীসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াভাৱে প্ৰশিক্ষণ লাভ কৰিব উদ্যোগীসকলে। আজিৰ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন অনুষ্ঠানৰ প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয় আৰু USAIDৰ মাজত বুজাবুজিৰ চুক্তি সাপেক্ষে ভাৰতবৰ্ষৰ ৭খন ৰাজ্যত অৰণ্যৰ বাহিৰত বনানীকৰণ এক কাৰ্যক্ৰম ৰূপায়িত হৈ আহিছে। ইয়াৰ ভিতৰত অসমো এখন অন্যতম অংশীদাৰিত্ব লাভ কৰা ৰাজ্য। অসমত C4 ICRAF, ৱৰ্ল্ড এগ্ৰ ফৰেষ্ট্ৰী, অসম চৰকাৰৰ বন বিভাগ, গুৱাহাটী IIT আৰু USAIDৰ সাহায্যত আজি গুৱাহাটী IITত এটি ট্ৰী বেছড ইনকিউবেশ্যন চেণ্টাৰ আমাৰ যিসকল কৃষক আছে, যিবোৰ আমাৰ উদ্যমী আছে, অৰ্থাৎ আমাৰ ফাৰ্মাৰসকলৰ এগ্ৰি এণ্টাৰপ্ৰিনিয়ৰ বা আমাৰ যিবোৰ এণ্টাৰপ্ৰিনিয়ৰ আছে, তেখেতসকলৰ সুবিধাৰ কাৰণে তেখেতসকলে কি ধৰণে প্ৰশিক্ষণ লাভ কৰিব পাৰে, তেওঁলোকে কেনেকৈ প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে আৰু লগতে কেনেকৈ তেওঁলোকে বজাৰৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু লগতে আমাৰ ফাৰ্মাৰ্ছবিলাকে বা উদ্যোগীবিলাকে কেনেকৈ ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে ট্ৰী বেছড প্ৰডাক্ট লৈ পেলাই বা উড বেছড প্ৰডাক্ট লৈ পেলাই, এই সম্পৰ্কে ইয়াতে তেখেতসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু তেখেতসকলক মাৰ্কেটিং লিংকেজ বা তেওঁলোকক টেকন'লজি ছাপৰ্ট আৰু তেওঁলোকক ট্ৰেইনিং প্ৰদান কৰা হ'ব।